গ্ৰামাঞ্চলৰ মোবাইল ব্যৱহাৰকাৰীলৈ সুখবৰ। এতিয়া গ্ৰামাঞ্চলৰ মোবাইল ব্যৱহাৰকাৰীসকলে লাভ কৰিব 4G নেটৱৰ্ক। ইয়াৰ বাবে BSNL লৈছে বৃহৎ প্ৰকল্প। যোৰহাট টেলিকম জিলাৰ অন্তৰ্গত অসমৰ 5খন জিলাৰ 4G নেটৱৰ্ক নোপোৱা গ্ৰামাঞ্চলৰ 480টা স্থানত এই সেৱা আগবঢ়াব BSNL। ইতিমধ্যে প্ৰথম পৰ্যায়ত 161টা স্থানৰ ভিতৰত 140টা স্থানত কাম আৰম্ভ হৈছে। উত্তৰ পূবৰ প্ৰথমটো স্থান হিচাপে সৰুপথাৰৰ মৰাণজান গাঁৱত BSNLৰ 4G নেটৱৰ্ক মোবাইল ব্যৱহাৰকাৰীয়ে পাবলৈ সক্ষম হৈছে। তদুপৰি আন 11টা স্থানতো কাৰ্যক্ষম হৈ উঠিছে। BSNLৰ এই প্ৰকল্পৰ যোগে গ্ৰামাঞ্চলৰ মোবাইল ব্যৱহাৰকাৰীয়ে অতি কম দিনৰ ভিতৰতে 4G সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। একচুৱেলি আমাৰ BSNLৰ ফালৰ পৰা দুটা প্ৰজেক্ট চলি আছে এতিয়া। আমাৰ 4G আপগ্ৰেডেশ্যনৰ প্ৰজেক্ট বুলি কয় এইটো। এটা হ'ল গভৰ্ণমেণ্টৰ আণ্ডাৰত প্ৰজেক্ট এইটোক কয় গভৰ্ণমেণ্ট 4G চেচুৰেশ্যন প্ৰজেক্ট ফাণ্ডেড বাই USOF। এই প্ৰজেক্টৰ মূল উদ্দেশ্যটোৱে হ'ল যে যিমানখিনি ইণ্ডিয়াত গাঁও আছে, আনকভাৰ্ড গাঁও বুলি কয়, মানে এতিয়ালৈকে য'ত নেটৱৰ্ক পোৱা নাইকিয়া, 4Gৰ যিটো নেটৱৰ্ক একচুৱেলি চবতে এভেইলেবল নহয়তো, বাকী আদাৰ যিখিনি প্ৰাইভেট টেলিকম অপাৰেটৰ্ছ আছে তেওঁলোকৰো বহুত জেগাত এতিয়ালৈকে হোৱা নাই। সেইটো কাৰণে গভৰ্ণমেণ্টে এইটো এটা ষ্টেপ ল'লে টু প্ৰভাইড দ্য 4G মোবাইল নেটৱৰ্কছ টু অল আনকভাৰ্ড ভিলেজেছ অফ দিছ কাণ্ট্ৰি। সেইমতে আমাৰ যোৰহাট টেলিকম ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 5খন ডিষ্ট্ৰিক্ট আছে। এই 5খন ডিষ্ট্ৰিক্টৰ মানে গোটেইখিনি মিলাই 480টা নতুন ছাইটৰ প্ৰপ'জেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক আগবঢ়ালে। আৰু এজ পাৰ দিছ প্ৰজেক্ট গাইডলাইন উই ভিজিটেড দিছ ভিলেজেছ এণ্ড এজ পাৰ দিছ প্ৰজেক্ট গাইডলাইনছ অলছ' উই ৰিটেইন around 161 sites in first category, out of which in 140 sites construction is being going on. And আমাৰ নৰ্থ ইষ্টৰ যিটো প্ৰথম আমি ইয়াত ছাইট অন এয়াৰ কৰা হৈছে এইটো মৰাজান নাম্বাৰ 1 বুলি কয়। সেইটো সৰুপথাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। আৰু হায়েষ্ট ছাইট আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতে আহিছে। ইয়াত মানে আপোনাৰ একচুৱেলি সেইবিলাক জেগাত বহুত এটা হিউজ এৰিয়া হয়। সেই এৰিয়াটোত আপোনাৰ এতিয়ালৈকে নেটৱৰ্ক হোৱা নাই। সেইটো কাৰণে আমাৰ তাত বেছি ছাইট আমি ল'ব পৰা হ'লোঁ, মানে সক্ষম হ'লোঁ। সেইটো কাৰণে কনষ্ট্ৰাকশ্যন চলি আছে বহুত জেগাত। আৰু আমাৰ অলৰেডি আমি 11টা ছাইট অন এয়াৰ হৈছে এই মুহূৰ্তত, আৰু ছাৰ্ভিচ পাইছে, স্পীড ভাল। আৰু আপোনাৰ যিটো আমাৰ স্পেক্ট্ৰাম আমাক দিয়া হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা 700 মেগাহাৰ্টছৰ, ইয়াৰ কভাৰেজটো বহুত ভাল। আপোনাৰ যি 11টা ছাইটত আপোনালোকে অন এয়াৰ কৰিছে, ছাইটকেইটাৰ নাম কি আছিলে? ছাইটকেইটা হ'ল 1 নম্বৰ ছাইটটো হ'ল মৰাজান নাম্বাৰ 1, নেক্সট হ'ল আপোনাৰ আমবাৰী, আমগুৰি নাম্বাৰ 1, শান্তিপুৰ নাম্বাৰ 4, হৰিপুৰ, মাজগাঁও, চামগুৰি, জেকছে, জয়পুখুৰী নাম্বাৰ 1 আৰু আপোনাৰ মিকিৰপতি উদয়পুৰ। এতিয়া দেখা যায় যে আপোনাৰ ধৰক বেলেগ কোম্পানীও আছে, তেওঁলোকেও মানে নেটৱৰ্ক প্ৰভাইড কৰি আছে। কিন্তু যিচব ধৰক নকশাল জেগা হওক বা উপকূলীয় জেগা হওক, তেনেকুৱা জেগাত মানে তেওঁলোক সমাগম হৈ থাকে। তেনেকুৱা জেগাত এতিয়া আপোনালোকৰ সুবিধা পাব নেকি? পাব। এইটো উদ্দেশ্যটো সেইটোৱে হয়। এইটো প্ৰজেক্টৰ মানে উদ্দেশ্যটো হ'ল LWE বুলি কয় এইটো। আপোনাৰ ইয়াত সেইবিলাক জেগাটো আপোনাৰ আমাৰ তেনেকুৱা জেগা নাই ইয়াত, কিন্তু বেলেগ কিছুমান ষ্টেটত থাকিব পাৰে। ইয়াৰ উদ্দেশ্যটো হ'ল সেই প্ৰত্যেক কোনো গাঁও ইয়াত থাকিব নালাগিব, বাচি থাকিব নালাগিব, মানে বাচি যাব নালাগিব, থাকি যাব নালাগিব। দেখা গৈছে যে এতিয়া পাহাৰ কাষৰীয়া যিখিনি হয়, পাহাৰ কাষৰীয়া যিখিনি অঞ্চল তাত ধৰক মানে NSNৰ পৰা আদি কৰি তেনেকুৱা ধৰণৰ বহুত প্ৰব্লেম থাকে। হয়, যিহেতু টাৱাৰো নাই, তেনেকুৱা জেগাত টাৱাৰ বহিব নিবিচাৰে। তেনেকুৱা জেগাতো আমি লৈছোঁ। এইবিলাক আপোনাৰ একচুৱেলি নাগালেণ্ড বৰ্ডাৰ এৰিয়া হয়, আছাম নাগালেণ্ড বৰ্ডাৰ এৰিয়া। এইবিলাক জেগাত আপোনাৰ আমি কৰিছোঁ বহুত, তেনেকুৱা একো অসুবিধা পোৱা নাই। তেওঁলোকো বহুত মানে কৰ্প'ৰেশ্যন আমাক আগবঢ়াইছে, আৰু আমি নাগা অকুপাইড বহুত ভিলেজত আমি কাম কৰি আছোঁ। মানে গাঁও য'ত মানে আপোনাৰ নেটৱৰ্ক নাই সেই জেগাতে আপোনালোকৰ নেটৱৰ্ক আমি য'তেই আমাৰ নাই
তাতেই আমি লগাব লাগিব আৰু যদি ইয়াত এটা গাইডলাইনছ আছে একচুৱেলি যদি এক্সিষ্টিং প্ৰপ'জ ভিলেজখন যদি মোৰ দেন 60% কভাৰেজ যদি থাকে তেতিয়াহ'লে আমি তাত টাৱাৰ বহাব নোৱাৰোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।